মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6 হিন্দীৰ পাঠ 12 অভ্যাস কি মহিমা এই পাঠৰ প্ৰশ্ন উত্তৰ কেতিয়া। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা। তোমালোকে পাঠটো পঢ়িবা, পাঠটো বহুত ইণ্টাৰেষ্টিং হয়, ঠিক আছে। পাঠটো পঢ়িলে কুৱেশ্যন আনচাৰকেইটা একেবাৰে সহজতে তোমালোকে মনত ৰখাব পাৰিবা। ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন আনচাৰ আৰম্ভ হৈছে। চোৱা, 1 নম্বৰ তোমালোকক দিছে অভ্যাস কি মহিমা कहानी को पढ़ो समझो और अपने ढंग से सुनाओ। तो তোমালোকে কাহিনীটো পঢ়িবা, বহুত ইণ্টাৰেষ্টিং হয় আৰু একেবাৰে সহজ হয়, একেবাৰে সৰল ভাষাত লিখা হৈছে কাহিনীটো, ঠিক আছে। তোমালোকে পঢ়িবা। প্ৰথম কুৱেশ্যনটো নালাগে হ'লে আমি 2 নম্বৰৰ কুৱেশ্যনটোৰ পৰা আলোচনা কৰা আৰম্ভ কৰোঁ। 2 নম্বৰত চোৱা, তোমালোকক 2 নম্বৰত দিছে উত্তৰ দো, তলত দিয়া প্ৰশ্নবিলাকো উত্তৰ দিব লাগে। চোৱা, ক'ত দিছে বুবদেৱ কেঁচা বালক থা। বুবদেৱ কেনেকুৱা বালক আছিল, তাৰমানে বুবদেৱ কেনেকুৱা শিশু আছিল। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা বুবদেৱ এক মন্দবুদ্ধি বালক থা, তাৰমানে বুবদেৱ কম বুদ্ধিৰ শিশু আছিল, হয়নে। মন্দবুদ্ধি মানে যাৰ জ্ঞান বুদ্ধি কম, অ'কে। বুবদেৱ এজন কম বুদ্ধিৰ শিশু আছিল। এতিয়া খত চোৱা, তোমালোকক খত দিছে বুবদেৱকে সহপাঠী उसे क्या कहकर चिराते थे, তাৰমানে বুবদেৱৰ সহপাঠীয়ে তেওঁক কি বুলি ঠাট্টা কৰিছিল, অ'কে। তো তোমালোকে উত্তৰত লিখিবা বুবদেৱ के सहपाठी उसे बुद्धू और मूर्ख कहकर चिराते थे, অ'কে। বুবদেৱৰ সহপাঠীয়ে তেওঁক বুদ্ধু আৰু মূৰ্খ বুলি ঠাট্টা কৰিছিল, অ'কে। তাৰমানে বুবদেৱক মূৰ্খ বুলি জোকাই থাকিছিল, কাৰণ বুবদেৱ এজন মন্দবুদ্ধিৰ ল'ৰা আছিল, তাৰমানে তাৰ জ্ঞান বুদ্ধি সিমান নাছিল, অ'কে। ইমান চোকা নাছিল, চতুৰ নাছিল, ঠিক আছে। সেইকাৰণে বুবদেৱক তাৰ সহপাঠীয়ে জোকাই থাকিছিল। এতিয়া গত চোৱা, তোমালোকক গত দিছে গুৰুজী নে বুবদেৱ কো কহা বেজনে কা নিশ্চয় কিয়া, তাৰমানে গুৰুজনাই বুবদেৱক কলৈ পঠিওৱাৰ সিদ্ধান্ত লৈছিল। তোমালোকে ইয়াৰ উত্তৰত লিখিবা গুৰুজী নে বুবদেৱ কো গাঁও বেজনে কা নিশ্চয় কিয়া। গুৰুজনাই বুবদেৱক গাঁৱলৈ পঠিওৱাৰ সিদ্ধান্ত লৈছিল, কাৰণ বুবদেৱ এজন মন্দবুদ্ধি শিশু আছিল, তাৰমানে বুবদেৱ কম বুদ্ধিৰ শিশু আছিল। গুৰুজনাই বুবদেৱক শিকোৱাৰ বহুত চেষ্টা কৰিছিল, কিন্তু বুবদেৱে একো শিকি পোৱা নাছিল, যাৰ কাৰণে বুবদেৱক তাৰ সহপাঠীসকলে মূৰ্খ বুদ্ধু বুলি মজা কৰাইছিল, তেওঁক লৈ ঠাট্টা কৰিছিল, যাৰ কাৰণে গুৰুজীয়ে বুবদেৱক গাঁৱলৈ পঠাই দিয়াৰ সিদ্ধান্ত লৈছিল। এতিয়া 3 চোৱা, তোমালোকক 3 দিছে কাহানী কো পঢ়কৰ উত্তৰ লিখো। তোমালোকক অভ্যাস কি মহিমা এই কাহিনীটো পঢ়ি তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ দিছে। তো চোৱা, তোমালোকক ক'ত সুধিছে औरतें कुएं पर क्या कर रही थी, তাৰমানে মহিলাবোৰে কুঁৱাৰ পাৰত কি কৰি আছিল, হয়নে। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা औरतें कुएं से अपने घरों में পানী ভৰ ৰহি থি, তাৰমানে ইয়াত কোৱা হৈছে যে মহিলাবোৰে কুঁৱাৰ পৰা পাত্ৰত পানী ভৰাই আছিল, হয়নে। তাৰপিছত তোমালোকক খত দিছে যে কুঁৱে কি জগত पर गड्ढे कैसे বনে থে, তাৰমানে তোমালোকক সোধা হৈছে যে কুঁৱাৰ পাৰত গাঁত কেনেকৈ হৈছিল, হয়নে। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা বাৰ বাৰ গড়ে ৰখনে के कारण কুঁৱে কি জগত पर गड्ढे बन गए थे, হয়নে। তাৰমানে বাৰে বাৰে কলহ ৰখাৰ কাৰণে কুঁৱাৰ পাৰত গাঁত হৈ গৈছিল। একেবাৰে ইজি হয় এইকেইটা, হয়নে, আৰু এইকেইটা 1 মাৰ্কৰ কুৱেশ্যন হয়, অ'কে। সেইকাৰণে মই একেবাৰে চমুকৈ লিখি আনিছোঁ তোমালোকৰ কাৰণে। এতিয়া গত চোৱা, তোমালোকক গত দিছে বুবদেৱ পাঠশালা কিয় লট আয়া, তাৰমানে তোমালোকক কৈছে যে বুবদেৱ পাঠশালালৈ কিয় উভতি আহিল, হয়নে। তো তোমালোকে উত্তৰত লিখিবা বুবদেৱ को ज्ञात हो चुका था कि जब मिट्टी के घड़े से पत्थर घिस सकता है तो बार बार अभ्यास करने से उसे विद्या क्यों नहीं मिल सकती, इस कारण अपने पाठशाला लौट आया। তাৰমানে তোমালোকক কোৱা হৈছে যেতিয়া মাটিৰ পাত্ৰৰে শিল খহি যাব পাৰে, তেতিয়া তেওঁ বাৰে বাৰে অভ্যাস কৰি কিয় জ্ঞান লাভ কৰিব নোৱাৰে, এইকাৰণে তেওঁ নিজৰ স্কুললৈ উভতি আহিল। তাৰমানে তেওঁ গম পাইছিল যে তেওঁ যদি বাৰে বাৰে অভ্যাস কৰে, বাৰে বাৰে যদি তেওঁ প্ৰেক্টিছ কৰে, তেতিয়াহ'লে তেওঁ জ্ঞান লাভ কৰিব পাৰিব, তেওঁ চোকা হ'ব পাৰিব, হয়নে। যাৰ কাৰণে তেওঁ বিদ্যালয়লৈ বা পাঠশালালৈ উভতি আহিছিল, হয়নে।
তো তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'বা মই তোমালোকক মানে ধুনীয়াকৈ লিখি থৈছোঁ আৰু ভিডিঅ'টো ভাল লাগিলে তোমালোকে কিন্তু ভিডিঅ'টোত লাইক কৰি দিবা আৰু চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা বহুতে কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ আজি ছাবস্ক্ৰাইব কৰি ৰাখিলে তোমালোকে ক্লাছ 7 8 9 10 গোটেইকেইটা ক্লাছৰ ভিডিঅ' তোমালোকে চাব পাৰিবা হয়নে আৰু যদি ছাবস্ক্ৰাইব কৰি নাৰাখা তেতিয়াহ'লে ন'টিফিকেশ্যনবোৰ সময়মতে নাপাবা হয়নে তো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা এতিয়া ঘৰত চোৱা তোমালোকক গদ দিছে बुद्धदेव बड़ा होकर क्या बना तो यार तो तुम्हारे लिखिबा बुद्धदेव बड़ा होकर संस्कृत का एक प्रसिद्ध विद्वान बना है तो तुम्हारे उत्तर लिखि लबा इतना साइड चुआ तुम साइड दिसे अभ्यास की महिमा कहानी तुम्हें कैसी लगी इससे तुम्हें कौन सी सीख मिली ओके तो तमें तुम लोग कैसे जे अभ्यासर गुरुत्व बा अभ्यास की महिमा एक कहानी तो पढ़ी तुम केने पाला यार पर तुम की शिकिला अभ्यास की महिमा एक कहानी पर आम ये शिकिलो जे आम जो अभ्यास करूँ प्रेक्टिस करूँ तेतियाह'ले जिकोनो कठिन काम आमार कारणे सहज हो जाए हयने तो तुम उत्तर दी लिखिबा अभ्यास की महिमा कहानी मुझे बहुत अच्छी लगी तो तुम्हारे केनेकुवा लागिल तुम्हारे लिखिबा आई थिंक सकलोरे ভাল লাগিছে हयने তাৰপিছত टैग सेंस को लिखिबा अभ्यास की महिमा कहानी से हमें यह शिक्षा मिलती है कि लक्ष्य चाहे जितना भी कठिन क्यों न हो अगर अभ्यास और लगन से काम करे तो उसे आसानी से हासिल किया जा सकता है ओके तो ये तुम लोग लिखिबा एकेबारे सहज है তাৰপিছত तुम लोग 5 नम्बरत दिसे इसी तरह की कोई अन्य कहानी पढ़ो और उसे संक्षेप में अपने साथियों को सुनाओ तो ये नालागे ये तुम लोग स्किप करिब पारा ये परीक्षात नाहे 6 नम्बरत चुआ तुम लोग 6 नम्बरत दिसे ये गड्ढे किसने बनाए हैं तारमाने ये गाँतबोर कोने बनाइसे किसने कहा एक कथाटो कोने কৈছিল ये गड्ढे किसने बनाए हैं एक कथाटो कोने কৈছিল एक कथाटो बुद्धदेवे কৈছিল হয়নে তো লিখিবা তোমালোকে बुद्धदेव ने कहा হয়নে তাৰপিছত সুধিছে যে किससे कहा ये गड्ढे किसने बनाए हैं एक कथाटो बुद्धदेवे কাক কৈছিল বা কাক সুধিছিল হয়নে তো औरतों से कहा तार माने महिलाসকলক সুধিছিল হয়নে तो याद बहिब औरतों से कहा তাৰপিছত আছে ये गड्ढे हमने नहीं बनाए हैं तारमाने এই গাঁতবোৰ আমি বনোৱা নাই এই কথাটো কোনে কৈছিল किसने कहा এই কথাটো औरतों ने कहा तारमाने महिलाবোৰে কৈছিল किससे कहा কাক কৈছিল बुद्धदेव को कहा बुद्धदेवক কৈছিল হয়নে बुद्धदेवे যেতিয়া সুধিছিল ये गड्ढे किसने बनाए हैं তেতিয়া महिलाসকলে কৈছিল ये गड्ढे हमने नहीं बनाए हैं হয়নে तो याद बहिब बुद्धदेव ने कहा औरतों से कहा माने उलटा हो जाबो औरतों ने कहा बुद्धदेव को कहा माने उलटा हो जाबो माने इते 7 नम्बरत चुआ तुमलोक 7 नम्बरत दिसे आओ पढ़े दोहराए और लिखे तो तुमलोक एबिला पढ़ी लिखिबोले दिसे तो चुआ द जोग य ए आखर दुटा लग লাগি এই যুক্তকটো গঠন হৈছে আৰু এই যুক্তকটোৰে এই শব্দ দুটা গঠন কৰা হৈছে বিদ্যা গদ্য तुमलोक এই শব্দ দুটা ইয়াত লিখি দিবা ঠিক আছে কাট পেন্সিল লিখিবা নেক্সট চোৱা দ যোগ ध এই আখৰ দুটা লগ লাগি এই যুক্তকটো গঠন হৈছে আৰু এই যুক্তকটোৰে এই শব্দ দুটা গঠন কৰা হৈছে বুদ্ধি বুদ্ধু মানে তাৰ পিছত আছে দ যোগ অব তাৰ পিছত আছে দ যোগ ব তো এই আখৰ দুটা লগ লাগি এই যুক্তকটো গঠন হৈছে আৰু এই যুক্তকটোৰে এই আখৰ দুটা গঠন কৰা হৈছে তোমালোকে এই আখৰ দুটা কাট পেন্সিলেৰে লিখি দিবা ঠিক আছে তাৰ পিছত তোমালোকক বৰ্ণবিন্যাস কৰিবলৈ দিছে তাৰমানে এই শব্দবিলাক ভাঙি দেখাবলৈ দিছে চোৱা সমা এই সমা শব্দটোক যদি ভঙা হয় তেতিয়াহ'লে এনেকুৱা হ'ব ক যোগ ছ যোগ অ যোগ ম যোগ আ ঠিক আছে বৰ্ণবিন্যাস কৰিবলৈ দিছে তো কিটা তোমালোকে ধ্যান দিবা পৰীক্ষাত আহিব পাৰে নেক্সট চোৱা কক্সা ইয়াত ক আছে কক্সা চোৱা ক অ এটা অৰ নিচিনা কিবা সাউন্ড ওলাই হয়নে গতিকে অ বহিব তাৰপিছত ক বহিব ছ বহিব আ বহিব নেক্সট আছে মিত্ৰ ম যোগ হছই যোগ ত যোগ ৰ যোগ অ এইকেইটা কৰিয়ে দিছে হয়নে নেক্সট আছে পত্ৰ প যোগ অ যোগ ত যোগ ৰ যোগ অ
হয়নে নেক্সট আছে জ্ঞান যযোগ নিয়োযোগ আযোগ নযোগ অ নেক্সট আছে অজ্ঞ ইয়যোগ অযোগ যযোগ নিয়োযোগ অ নেক্সট আছে পৰিশ্ৰম পযোগ অযোগ ৰযোগ ইযোগ সযোগ ৰযোগ অযোগ মযোগ অ নেক্সট আছে বিশ্ৰাম বযোগ ইযোগ সযোগ ৰযোগ আযোগ মযোগ অ হয়নে তোমালোকে এবাৰ চাইছে ধুনীয়াকৈ কাঠ পেঞ্চিলেৰে কিতাপত লিখি ল'বা এইকেইটা অ'কে এতিয়া আঠত চোৱা তোমালোকক আঠত দিছে পঢ়ো সমঝো और লিখো এইকেইটা তোমালোকক পঢ়িবলৈ দিছে বুজিবলৈ দিছে আৰু লিখিবলৈ দিছে চোৱা অৰজন অৰ্জন তাৰমানে ইয়াত ৰটো ৰিফৰ ৰূপ লৈছে হয়নে তাৰপিছত তোমালোকক এই খেলটেকেইটাত ইয়াৰ পৰা শব্দ আনি লিখিবলৈ দিছে মই তোমালোকক কোনে লিখি থৈছোঁ চোৱা মূৰক তো এই ৰটো যদি উঠাই ৰেপ কৰি দিয়া হয় তেতিয়াহ'লে হ'ব মূৰ্খ হয়নে চোৱাত মূৰ্খ আছে মানে মূৰ্খ ওকে অসমীয়াত পঢ়িলেতো মূৰ্খ হয় সেইকাৰণে মূৰ্খ ওলাই আছে মোৰ মুখৰ পৰা তোমালোকে মূৰ্খ বুলি পঢ়িবা ওকে নেক্সট আছে মৰম তো ৰটো উঠাই যি ৰেপ বনাই দিয়া হয় তেতিয়াহ'লে হ'ব মৰ্ম হয়নে মৰ্ম মৰ্ম ধৰম ধৰ্ম চোৱাত আছে কৰম কৰ্ম শৰম শৰ্ম হয়নে তো তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ ইয়াত কাঠ পেঞ্চিলেৰে লিখি ল'বা কিতাপত ওকে এতিয়া 9 নম্বৰত চোৱা তোমালোকক 9 নম্বৰত দিছে जिन शब्दों का अर्थ प्राय एक सा होता है उन्हें परिवेशी शब्द कहते हैं যিবিলাক শব্দৰ অৰ্থ প্ৰায় একেই হয় সেইবিলাক শব্দক পৰিবেশী শব্দ বুলি কোৱা হয় তাৰমানে সমাৰ্থক শব্দ বুলি কোৱা হয় इन्हें समानार्थी शब्द भी कहा जाता है এইবোৰক সমাৰ্থক শব্দ বুলি কোৱা হয় जैसे हवा पवन समीर आदि ओके नीचे दिए गए शब्दों के दो दो परिवेशी शब्द लिखो तो তলত তোমালোকক কেইটামান শব্দ দি দিছে আই মিন এই শব্দকেইটা দিছে এই শব্দকেইটা দুটা দুটাকে পৰ্যায়বাচী শব্দ লিখিব লাগে তাৰ মানে সমাৰ্থক শব্দ লিখিব লাগে তো চোৱা বালক বালক শব্দটোৰ দুটা সমাৰ্থক শব্দ হৈছে লড়কা বেটা ওকে औरत औरत শব্দটোৰ সমাৰ্থক শব্দটো হৈছে স্ত্ৰী মহিলা গুৰু শিক্ষক আচাৰ্য নেক্সট আছে ঘেৰা মটকা কলশ নেক্সট আছে পানী জল নীৰ তাৰ মানে নীৰ শব্দটো যিটো অৰ্থ প্ৰকাশ কৰে জল শব্দটোৱে সেইটো অৰ্থই প্ৰকাশ কৰে আৰু পানী শব্দটোৱে সেইটো অৰ্থই প্ৰকাশ কৰে আমি বেলেগ বেলেগ ক্ষেত্ৰত বেলেগ বেলেগ শব্দ ইউজ কৰোঁ কিন্তু শব্দকেইটাৰ অৰ্থ একেই হয় ওকে प्रसिद्ध ख्याति बा कीर्ति ओके तो यार पर চাইছে লিখি লবা এতিয়া দহত চোৱা তোমালোকক দহত দিছে पाठ में आए 5 संज्ञा शब्द चुनो और उनसे वाक्य बनाओ তো তোমালোকক কৈছে যে পাঠত ব্যৱহাৰ হোৱা 5টা সংজ্ঞা শব্দ বাছি লোৱা আৰু হেবিলাকেৰে বাক্য বনোৱা তো আমি প্ৰথমে জানিব লাগিব যে সংজ্ঞা মানে কোনবিলাক পদ হয় হয়নে বা কোনবিলাক শব্দ হয় তো সংজ্ঞা মানে হৈছে নাউন বা বিশেষ্য পদে যিকোনো বস্তুৰ নাম বুজায় ওকে যেনে কিতাপ কলম ওকে মাটি আকাশ পাতাল তৰা চন্দ্ৰ সূৰ্য গ্ৰহ ওকে যিকোনো বস্তুৰ নামে হৈছে সংজ্ঞা ওকে মানে সংজ্ঞা পদ তো চোৱা বালক বালক এটা সংজ্ঞা শব্দ হয় হয়নে বুবদেৱ এক মন্দবুদ্ধি বালক থা বুবদেৱ এজন কম বুদ্ধিৰ শিশু আছিল হয়নে তাৰ পিছত আছে গাঁও তোমালোকে যিকোনো শব্দ পাঠৰ পৰা বাছি উলিয়াব পাৰা পাঠত বহুত সংজ্ঞা শব্দ আছে মই তোমালোকৰ কাৰণে কেইটামান লিখি লৈছো তোমালোকে কিন্তু এইকেইটা নিলিখিলে হ'ব তোমালোকে পাঠৰ পৰা তোমালোকৰ মন পছন্দ 5টা শব্দ বাছি উলিয়াই ল'বা বাইকেইটা লিখিলেও হ'ব একো নাই তোমালোকে নিজৰ ফালৰ পৰা কৰিবলৈ চেষ্টা কৰিবা তেতিয়াহ'লে তোমালোকৰ জ্ঞান বৃদ্ধি হ'ব হয়নে চোৱা গাঁও राहुल गाँव में रहते हैं राहुल गाँवत থাকে ঠিক আছে আৰু যিকেইটা শব্দ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিবা সেই শব্দকেইটা আন্ডাৰলাইন কৰিবা ঠিক আছে গুৰু गुरु को हमेशा सम्मान करना चाहिए गुरुक সদায় সন্মান কৰিব লাগে ইয়াত এটা দাই দিবা কুয়া कुआं में पानी होता है कुआत पानी থাকে হয়নে मिट्टी मिट्टी में फसल होती है ओके মাটিত ফসল হয় इतने 11 चुआ तुम लोग को 11 दिसे अपने शिक्षक की मदद से
इस दोहे का अर्थ समझो। तो चोৱা करत करत अभ्यास थे जरमती होत सुजान रश्रि आबद जाते शिल्पर परत निशान। तुमलोग उत्तर दी लिखिबा यह दोहा कहता है कि नियमित अभ्यास से व्यक्ति की बुद्धि में सुधार होता है और अज्ञानी बनता है। जैसे रस्सी पर मनुष्य धीरे धीरे निशान बनाता है, वैसे ही अभ्यास के द्वारा मनुष्य का ज्ञान और कौशल बढ़ता है। ओके, ये लिखी लो तुम लोग को 12 दिसे सुलेख लिखो। परिश्रम के बिना जीवन में कोई भी सफल नहीं हो सकता। तुम लोग ये वाक्यटुके 2-3 बार काट पेन्सिलेरे किताबत लिखि लबा, ठीक है, जाते तुम लोग हैंड राइटिंग भाल है সেইকাৰণে तुम लोग ये दिसे। ओके, तो तुम लोग काट पेन्सिलेरे लिखिबा किन्तु, ठीक है। इतना 13 तुम लोग 13 दिसे आओ इन वाक्य को समझे। तो प्रथमे वाक्यकेइटा पढ़ी बुझि लब लागिब, तार पिছত खालिकेइटा पुर करिब लागिब। चोৱা मैं पढ़ता हूँ। ओके, मेर लगत सदाय हु व्यवहार है, ठीक है। टुर लगत हे व्यवहार है और बहुवचনৰ लगत एटु हे व्यवहार है और तुम हले हु व्यवहार है, ठीक है। और सम्मान करि किबा कबलै गले हे व्यवहार है, तार माने बहुवचन जितु व्यवहार है हेतु हे व्यवहार है। ओके, चोৱা मैं पढ़ता हूँ, तू पढ़ता है। मैं पढ़ता हूँ तार माने मैं पढ़ू, तू पढ़ता है तय पढ़, तुम पढ़ते हो तुमी पढ़ा, खेलता है त्यो खेले, राजू पढ़ता है राजू पढ़े। चोৱা ইয়াত একেটাত একবচন আছে সেইকাৰণে হে ব্যৱহাৰ হৈছে, কিন্তু हम पढ़ते हैं ইয়াত বহুবচন আছে সেইকাৰণে হে ব্যৱহাৰ হৈছে। ইয়াত হে চোৱা ইয়াত বিন্দু নাই, কিন্তু ইয়াত বিন্দু আছে, মানে ইয়াত বিন্দু আছে একেটাত বিন্দু নাই। ओके, মানে বহুবচন বুজালে বিন্দু থাকিব আৰু একবচন বুজালে বিন্দু নাথাকে, ঠিক আছে। নেক্সট আছে आप जानते हैं। आप जानते हैं ইয়াত একবচন বুজাইছে, কিন্তু যেহেতু आप আছে ইয়াত সম্মান দি বাক্যটো কোৱা হৈছে, মানে आप কোৱা হৈছে, সেইকাৰণে এইটো হে ব্যৱহাৰ হ'ব। চোৱা ওপৰত বিন্দু আছে। सोनिया और मनोज खेलते हैं ইয়াত বহুবচন আছে, গতিকে এইটো ব্যৱহাৰ হ'ব। अब खाली जगह भरो। तो तार पिছত তোমালোকক खाली ঠাই পূৰ কৰিবলৈ দিছে। চোৱা मैं छात्र हूँ, মই হলে অৰ্থাৎ मैं হলে हूँ হ'ব। मैं छात्रा हूँ यातो हूँ হ'ব। तू लिखता है तय लिख यात हे হ'ব, হয়নে, কাৰণ এইটো সিঙ্গুলাৰ নাম্বাৰ হয়। तुम लिखते हो जेतु तुमी, गतिके यात हो बहिब हो। तुम कलाकार हो, तुम আছে गतिके हो बहिब। तुम महान हो, तुम আছে गतिके हो হ'ব। हम विद्यार्थी है जेतु हम माने आमी माने प्लुरल नाम्बार হয়, गतिके यात हे হ'ব, माने बहुवचन बुझाइছে यात। हम साथ साथ पढ़ते हैं आमी एकेलगे पढ़ू, गतिके यात हे হ'ব, तार माने ऊपरत बिंदु এটা থাকিব। आप शिक्षक है यातो ऊपरत बिंदु এটা থাকিব, जेहेतु यात आप আছে। मदन और करीम दोस्त है यात मदन करीम बहुवचन হয়, गतिके हे बहिब, तार माने ऊपरत बिंदु এটা থাকিব। तार पिছত 14 तुमलोকক दिसे आओ पाठ में आए कुछ शब्दों के अर्थ जाने। तो तुमलोকক पाठत ব্যৱহাৰ হোৱা শব্দকেইটাৰ অৰ্থ দি দিছে। তো তোমালোকে অৰ্থকেইটা পঢ়ি মুখস্থ কৰি পেলাবা। চোৱা মন্দবুদ্ধি মানে কম বুদ্ধিৱালা, মানে কম বুদ্ধি থকা ব্যক্তি। कमजोर মানে দুৰ্বল। सहवादी মানে साथ पढ़ने वाला। निश्चय মানে निर्णय। जगत মানে कुएं के ऊपर का चबूतरा। गड्ढा जमीन में गहरा स्थान। उत्तर মানে जवाब। प्रसिद्ध মানে मशहूर। ओके, तो मरমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমান আছিল। ভিডিঅ'টো চাই কেনে পালা কমেণ্ট কৰি জনাবা। ভিডিঅ' চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা, আৰু এতিয়ালৈকে যদি তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।